তিতাবৰত এতিয়া একছত্ৰিক সম্ৰাট বেপাৰী নাৰায়ণ গত্তানী সৰ্বসাধাৰণটো দূৰৰে কথা স্বয়ং কৰ্তব্যৰত চৰকাৰী বিষয়াক অপদস্থ কৰাৰ পাছতো নিৰ্লজ্জ তিতাবৰ আৰক্ষী প্ৰশাসনে আজিলৈ নললে কোনো ব্যৱস্থা এই সন্দৰ্ভত প্ৰত্যক্ষ কৰক ভিজন প্ৰাগ পোষ্টমৰ্টেম তিতাবৰত নাৰায়ণ গত্তানীৰ চৰম উদ্ভণ্ডালী বিতৰ্কিত বনিয়াৰ ওচৰত নতশিৰ আৰক্ষী প্ৰশাসন কাৰ ৰক্ষণাবেক্ষণত কুখ্যাত ঘেহুচুৰ বিতৰ্কিত বনিয়া নাৰায়ণ গত্তানীৰ ওচৰত এক প্ৰকাৰ যে নিৰ্লজ্জ আত্মসমৰ্পণ কৰিলে তিতাবৰ মহকুমা প্ৰশাসন তথা আৰক্ষী প্ৰশাসনে দুগৰাকীকৈ কৰ্তব্যৰত দণ্ডাধীশ এইগৰাকী মহিলা শ্ৰম বিষয়া এজন আৰক্ষী উপ পৰিদৰ্শকক চূড়ান্তভাৱে অপদস্থ কৰাৰ পিছতো নাৰায়ণ গত্তানীৰ নৌ মেডালকে লৰাবলৈ সাহস গোটাব নোৱাৰিলে তিতাবৰ প্ৰশাসনৰ বৰমূৰীয়াসকলে ইমানেই নহয় উদ্ভতালিৰ চৰম সীমা পাৰ কৰা এইটো বনিয়াই খুদ তিতাবৰ আৰক্ষী থানাৰ চৌহদত আজুৰি আনিছিল সংবাদকৰ্মীৰ মাইক কিন্তু ইমানৰ পিছতো ৰহস্যজনকভাৱে নীৰৱ তিতাবৰৰ আৰক্ষী প্ৰশাসন ঘটনাৰ পিছত দাখিল হৈছিল 3খনকৈ এজাহাৰ ৰুজু হৈছিল জামিনবিহীন বহুকেইটা ধাৰাত গোচৰ কিন্তু বিতৰ্কিত ব্যৱসায়ীটোৰ বিৰুদ্ধে উচিত ব্যৱস্থা গ্ৰহণ কৰাটো দূৰৰ কথা গত্তানীক আজি পৰ্যন্ত সোধপোছ কৰিবলৈ সাহস নকৰিলে তিতাবৰ আৰক্ষীয়ে মহিলা বিষয়া দণ্ডাধীশ আৰক্ষী তথা সাংবাদিকক অপদস্থ কৰাৰ সাহস পালে কেনেকৈ নাৰায়ণ গত্তানীয়ে এনে কি ঘটিছিল যাক ঢাকিবৰ বাবে এনেদৰে উদ্ধতালি প্ৰদৰ্শন কৰিছিল বিতৰ্কিত বনিয়াটোৱে ভিডিঅ' ৰিপৰ্ট ভিজন প্ৰাগ আচলতে ক'ব লাগিব যে তিতাবৰৰ যিটো ঘটনা প্ৰতিদিনে ৰহস্যৰ মাজলৈ ক্ৰমাগতভাৱে যাত্ৰা কৰিছে এই গোটেই ঘটনাটোক লৈ এতিয়াও যিসকল দৰ্শকে বুজি পোৱা নাই যে কিয় নাৰায়ণ গাতানী এই মুহূৰ্তত চৰ্চিত এটা নাম তিতাবৰৰ বাবে সেইসকলৰ জ্ঞাতাৰ্থে জনাও যে কি দোষ নাৰায়ণ গাতানীৰ দোষ কি নাৰায়ণ গাতানীৰ পদূলিমুখলৈ দুজন দণ্ডাধী এজন শ্ৰম পৰিদৰ্শক এজন টাউন সমিতিৰ চেয়াৰমেন তিতাবৰ আৰক্ষীৰ ছেকেণ্ড অফিচাৰ যাবলগীয়া হ'ল কিয় এই গোটেই ঘটনাটো আচলতে ৰাইজৰ জ্ঞাতাৰ্থে মই চমুকৈ জনাই ল'ব বিচাৰিছোঁ যে প্ৰথম ক্ৰাইমটো হৈছে যে নাৰায়ণ গাতানীয়ে বিগত প্ৰায় 2-3টা দশক সম্পূৰ্ণ মনোপলিভাৱে নিজৰ ময়মতালি খটুৱাই যি শ্ৰম আইনত আপুনি 8 ঘণ্টা খটুৱাব লাগে এজন শ্ৰমিকক আৰু যিটো 260 টকা আচলতে তেওঁ মাননি দিব লাগে কিন্তু অত্যন্ত দুৰ্ভাগ্যজনকভাৱে নাৰায়ণ গাতানীয়ে 10 ঘণ্টাকে প্ৰতিজন শ্ৰমিকক খটুৱাই যাৰ লগত আমি কথা পাতিছোঁ সমান্তৰালভাৱে মাত্ৰ 240 বা 235 টকা দিয়ে 1 2 আটাইতকৈ ভয়াৱহ যিটো বাৰ্তা লৈ পেলাই তালৈ দণ্ডাধী গৈছিল দ্বিতীয়টো হ'ল যে 3টাকৈ ফেক্টৰী আছে এটা চাহপাতৰ ফেক্টৰী এটা চাউলৰ ফেক্টৰী আৰু এটা আটাৰ ফেক্টৰী যিটো আটাৰ ফেক্টৰীত আজিৰ পৰা প্ৰায় 2টা দশক যিটো ঘেহু কেলেংকাৰী হৈছিল তিতাবৰ বেছ তাৰ মূল মাষ্টাৰ মাইণ্ড আছিলে নাৰায়ণ গাতানী আৰু তেওঁৰ ককায়েক এই 3টা ফেক্টৰী মাত্ৰ এখন লাইসেন্স আপুনি চাওক আমি বা আপুনি যেতিয়া এটা ফেক্টৰী খুলিবলৈ ল'ব তাৰ এগেইনষ্টত এখন ট্ৰেড লাইসেন্স দিয়ে কিন্তু 3টা ফেক্টৰী নাৰায়ণ গাতানীয়ে ৰাজনৈতিক প্ৰভুত্ব আৰু প্ৰশাসনিক লোকক পকেটত ভৰাই 3টাকৈ ফেক্টৰীৰ বিপৰীতে মাত্ৰ এখন ট্ৰেড লাইসেন্স লৈ বিনা দ্বিধাই চলাই আছে এয়া দ্বিতীয় দোষ তৃতীয় দোষটো হ'ল সেইদিনাখন দণ্ডাধীশে যেতিয়া এই কথাখিনি অন্যান্য লোকৰ দৰে ক'বলৈ গৈছিল দুৱাৰ মুখৰ পৰা সমাবলৈ নিলে অৰ্থাৎ পদূলিৰ মুখৰ পৰা সমাবলৈ নিদিলে অত্যন্ত বেয়াকৈ অপদস্থ কৰিছে তাৰ পৰা খেদি পঠাইছে অশ্লীল গালি গালাজ দিছে আৰু তাৰ পৰা যাবলৈ বাধ্য কৰাইছে দুজন দণ্ডাধীশ এজন শ্ৰম পৰিদৰ্শক এজন ছেকেণ্ড অফিচাৰ তিতাবৰ সদৰ থানা আৰু টাউন কমিটিৰ চেয়াৰমেন ইয়াৰ পিছত ঘটনাটো ৰহস্যজনক তেতিয়া হ'ল যেতিয়া 2 তাৰিখে বিয়লিৰ ভাগত এই অপদস্থ হৈ এই গোটেই টিমটোৱে মিলি এখন এজাহাৰ তিতাবৰ সদৰ থানাত নগৰ সমিতিৰ চেয়াৰপাৰ্চনৰ হস্তাক্ষৰত দিছিল
তাত সম্পূৰ্ণৰূপে গোটেই ঘটনাখিনি লিখি দিয়া হৈছিলে কথাখিনি, কিন্তু আশ্চৰ্যজনকভাৱে মাত্ৰ এঘণ্টাৰ ভিতৰত সেই এজাহাৰখন তুলি লোৱা হৈছিল। ইয়াৰ কাৰণ কি চাপ পাইছিল যাৰ বাবে নগৰ সমিতিৰ চেয়াৰমেনজনে মাত্ৰ এঘণ্টা এজাহাৰখন টেবুলত ৰাখি তাৰ পৰা তুলি ল'ব লগা হ'ল নাৰায়ণ গাঁতানীৰ এই গোটেই যিটো ক্ৰাইম, এই ক্ৰাইমটোৰ বিপক্ষে দিয়া। 4 নম্বৰ কথাটো যিটো 4 নম্বৰ আটাইতকৈ চেনচিটিভ বিষয় হৈ আছে, যে সেইদিনাখন এই যেতিয়া এজাহাৰ দিছিল তেতিয়া সংবাদ মাধ্যমে গম পাইছিল, সংবাদ মাধ্যমৰ বৈদ্যুতিন আৰু ছপা মাধ্যমৰ যিসকল সাংবাদিক তাৰ এটা টীম গৈছিলে এই গোটেই ঘটনাৰ জানিবৰ বাবে সদৰ থানালৈ। সদৰ থানাৰ ভিতৰত আৰক্ষীৰ সন্মুখত নাৰায়ণ গাঁতানী অত্যন্ত ঘৃণনীয়ভাৱে গুণ্ডাৰ কায়দাত এজন সাংবাদিকৰ পবিত্ৰ যিটো বুম বুলি কওঁ আমি, এই বুমটো কাঢ়ি লৈ লৈছিলে, যিটো আজিলৈকে হয়তো হোৱা নাইকিয়া এটা ঘটনা। অত্যন্ত চূড়ান্তভাৱে অপদস্থ কৰিছে। আৰু তাৰ পিছত তাৰ পৰা ঠিক 10 মিটাৰ আঁতৰলৈ আহি সেই সাংবাদিকজনক কৈছে, যদি জীয়াই থাকিবলৈ মন আছে তেতিয়াহ'লে মোৰ পিছত নালাগিবি। এনেকুৱা ধৰণৰ ভাবুকি 2 তাৰিখৰ পৰা আজি এই 12 তাৰিখলৈকে ক্ৰমাগতভাৱে দি আছে, আজি 13 তাৰিখলৈকে ক্ৰমাগতভাৱে দি আছে। আৰু সেই সাংবাদিকজনে এতিয়া প্ৰাণৰ ভয়ত আচলতে বিভিন্নজনক এই গোটেই ঘটনাটো কৈছে বা লুকুৱাবলগীয়া হৈছে। এই গোটেই ঘটনাখিনি নাৰায়ণ গাঁতানীয়ে কৰিছে। আৰু এটা আটাইতকৈ চিন্তনীয় কথা, যে এই গোটেই ঘটনাটোত যিজন মহকুমাধিপতি, যিজন মহকুমাৰ পিতৃ বুলি কোৱা হয়, IS আয়ুষ গাৰ্গে সম্পূৰ্ণ নিষ্ক্ৰিয় আৰু নীৰৱ ভূমিকা লৈছে অত্যন্ত সন্দেহজনকভাৱে। গতিকে আয়ুষ গাৰ্গে বিষয়টোত কিয় মতা নাই, কি কাৰণে নাৰায়ণ গাঁতানীৰ এই গোটেই জল পটপটকৈ পোহৰত হোৱা ঘটনাটোক মানি লৈ অসমীয়া 2জন সাহসী দণ্ডাধীশক অপদস্থ কৰাৰ পিছত, তেওঁৰ তলৰ 2জন উচ্চ বৰ্গৰ বিষয়াক অপদস্থ কৰাৰ পিছত কোনো ধৰণে একো কৰা নাই আয়ুষ গাৰ্গে। নগৰ সমিতিৰ চেয়াৰমেনজনে এজাহাৰ দিছে, ৰহস্যজনকভাৱে এঘণ্টাৰ ভিতৰত উঠাই লৈ গৈছে। গোটেই ঘটনাটো প্ৰাগ নিউজে ধাৰাবাহিকভাৱে আমি কৰি আছো। আৰু প্ৰাগ নিউজে যেতিয়ালৈকে ইয়াৰ এটা উত্তৰ নোলাব যে নাৰায়ণ গাঁতানী আচলতে কোন, কিয় ইমান ভয় কৰে তিতাবৰ আৰক্ষীয়ে, কিয় নগৰ সমিতিৰ চেয়াৰমেনে ভয় কৰে, কিয় তিতাবৰ প্ৰশাসনে ভয় কৰে নাৰায়ণ গাঁতানীলে, পইচাৰ এটা ক'লা অধ্যায় তাৰ লগত জড়িত আছে নে ৰাজনৈতিক চাপ আছে ইয়াত, এই গোটেই ঘটনাটো আচলতে যেতিয়ালৈকে পোহৰলৈ নাহিব তেতিয়ালৈকে পিছে খেদিব প্ৰাগ নিউজৰ পৰিয়ালে। কাৰণ প্ৰাগ নিউজে এই গোটেই ঘটনাটো প্ৰথম দিনাখনৰ পৰা ধাৰাবাহিকভাৱে গ্ৰাউণ্ড জিৰোৰ লগতে বেকগ্ৰাউণ্ডৰ যিটো সঁচা ঘটনা, এই গোটেই ঘটনাটো আমি দেখুৱাই আহিছোঁ। কিন্তু মূল কথা হ'ল এই 6টা ঘটনাক লৈ এতিয়াও নীৰৱ তিতাবৰ আৰক্ষী। শেষত এটা কথা কওঁ, মোৰ বিপক্ষে যদি এজাহাৰ এখন দিলেহেঁতেন তিতাবৰ সদৰ থানাত, তেতিয়াহ'লে মোক 2 বা 3টা ঘণ্টাৰ ভিতৰত আটক কৰি বা গ্ৰেপ্তাৰ কৰি লৈ গ'লহেঁতেন। ছেকশ্যন লাগিছে নন বেলেবল, 3টাকৈ সংগঠনে 3খন এজাহাৰ দিছে, এখন এজাহাৰ উঠাই লৈ গ'ল 1-2 ঘণ্টাৰ ভিতৰত, কিন্তু তাৰ পিছত নন বেলেবল ছেকশ্যনত 3খন এজাহাৰ তাত পৰিছে। 3টাকৈ জাতীয় তথা জনগোষ্ঠীয় সংগঠনে দিয়া এই 3খন এজাহাৰক কিয় এতিয়াও ডাষ্টবিনত পেলাই থৈছে তিতাবৰ আৰক্ষীয়ে, এয়া আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়। এই এজাহাৰ কেইখনৰ কোনো সন্মান নাই নেকি, ইয়াৰ বিপক্ষে কোনো ইনিচিয়েটিভ ল'বলৈ ভয় কৰিছে নেকি তিতাবৰ আৰক্ষীয়ে, এই গোটেই ঘটনাটো যোৰহাটৰ আৰক্ষী অধীক্ষকে ক'ব লাগে। আৰু তিতাবৰ প্ৰশাসনৰ আয়ুষ গাৰ্গে ক'ব লাগে যে কিয় নাৰায়ণ গাঁতানী এণ্ড কোম্পানীক সুৰক্ষা দিয়া হৈছে, এই গোটেই ঘটনাটো ক'ব লাগে। আমি পুনৰবাৰ কৈছোঁ, ইয়াৰ পিছে খেদা হ'ব যেতিয়ালৈকে ইয়াৰ এটা নিৰ্দিষ্ট উত্তৰ বাহিৰলৈ নাহে, তেতিয়ালৈকে প্ৰাগ নিউজ পৰিয়ালে ইয়াৰ পিছে খেদিব। কাৰণ নাৰায়ণ গাঁতানী এটা সাধাৰণ নিশ্চয়কৈ উৎপল বৰা, এতিয়া বিতৰ্কিত ব্যৱসায়ী নাৰায়ণ গাঁতানীৰ বিৰুদ্ধে আচলতে ব্যৱস্থা গ্ৰহণ নকৰে যোৰহাট আৰক্ষীয়ে, কিহৰ বাবে সেয়া বৰ্তমান ৰহস্যৰ আৱৰ্তন। ধন্যবাদ জনাইছোঁ উৎপল বৰা।